চনটো লিখা আছে 1950 আৰু এইফালে এইটো এই ঠাইখিনি ফটো উঠাৰ কাৰণে বঢ়িয়া ঠাই এইটো ফটো পইণ্ট ইয়াত দি আছে ফুল পোষ্ট প্ৰথমতে মই ভিডিঅ'টো বনাই ল'লোঁ কেনেকৈ চেছ খেলখন মানে দবা খেলখন এনেকৈ ৱেলকাম বেক টু মাই চেনেল স্বাগতম জনাইছোঁ বি ব্লগ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ একদম গুৱাহাটী পাণবজাৰৰ পৰা আৰু এইফালে পাণবজাৰ পানীৰ টেংকিৰে যে যায় সেইফালে আৰু যোৱাকালি যিটো প্লেচ দেখাইছিলোঁ এই পানীৰ টেংকিৰ পৰা পাৰ হৈ সেইখনে গেট সেই প্লেচটোৰ আৰু এতিয়া গৈ আছোঁ এটা বেলেগ প্লেচত এই পানীৰ টেংকিৰ ফালে সোমাই যোৱা ৰাস্তাৰ ঠিক বিপৰীত চাইডে খুব ধুনীয়া প্লেচ তাত গৈ আছোঁ এতিয়া চিধা আৰু যিহেতু গৰমৰ বন্ধৰ দিনকেইটা বজাৰ কৰি থাকোঁতে আৰু কিবা কিবি কৰি থাকোঁতে গ'ল যাত্ৰা চোৱা প্ৰগ্ৰেমটো থকাৰ কাৰণে এই কাৰণে মোৰ গৰমৰ বন্ধৰ দিনকেইটা বৰবাদ এই কাৰণে আৰু সেইকাৰণে ভাবছোঁ যিহেতু দূৰত যোৱা নহ'ল অলপ গুৱাহাটীটোৱে চাক্কাৰ এটা লগাওঁ আমি দুটাই মিলি পেলাই গুৱাহাটীটো খুব ধুনীয়া ধুনীয়া চাব লগা ঠাই আছে সেইকাৰণে ভাবিলোঁ ওচৰ পাজৰৰ গুৱাহাটীৰে ভাল ভাল ঠাইখিনিত যাওঁ আৰু ধুনীয়াকৈ ভিডিঅ' বনাওঁ কেইটামান আৰু ফাইনেলি সেই ঠাইখিনি পাই গ'লোঁ যোৱাকালিৰ ঠাইখিনি আছিল সেইফালে আৰু এইখিনি ঠাই এইফালে কি জাগা পাই গৈছোঁ দেখিলে চাগে গমেই পাব টিকেটটো প্ৰথমতে লৈ লওঁ আৰু গেটখনতে সোমাই প্ৰথম দেখিছোঁ আমি ওপৰত একদম বাদুলি গোটেই যিমান দেখিছে ওপৰখনত বাদুলিৰে ভৰি আছে আৰু এইফালে দেখিয়ে ভাল লগা এটা অসমীয়া সংস্কৃতি জিলিকি আছে ইয়াত আৰু টিকেটৰ দাম প্ৰথমতে মই কৈছিলোঁ 20 টকা বুলি আচলতে 20 টকা নহয় এটা শূন্য বেছি দুটাৰ 200 টকা লৈছে মানে এটা মানুহৰ 100 টকা টিকেট ইয়াত আৰু এইফালে গৈ আছোঁ আৰু ইয়াত কিবা ঐতিহাসিক হেনো মানে কিবা ঘৰ চৰ আছে গতিকে তাত গৈ গম পাম কি আছে আচলতে ফাইনেলি আহি পাই গ'লোঁ আমি এই ঠাইখিনি আৰু এইটো এটা ব্ৰিটিছসকলৰ দিনৰ বাংলো বহুত পুৰণি বাংলো ব্ৰিটিছসকলৰ দিনৰ ভিতৰত কি আছে ব্ৰিটিছসকলৰ দিনৰে বহুত চিহ্ন আছে কিবা কিবি বস্তু আছে ভিতৰত গৈ দেখাই আছোঁ এটা এটাকৈ এতিয়া সোমাম আমি সেই ব্ৰিটিছসকলৰ দিনৰ এটা বাংলো আৰু টিকেটটো তাত দেখাই ছিকিউৰিটিজনক টিকেটটো দেখাই আমি চিধাই আহিছোঁ এতিয়া ইয়াৰ ভিতৰত আৰু এইটো আছিল ব্ৰিটিছসকলৰ দিনত এটা মানে ডিচি বাংলো আৰু একদম পুৰণা ঘৰ ডিচি বাংলো যিহেতু ব্ৰিটিছসকলৰ দিনত ঘৰ আৰু খুব ধুনীয়া তাৰ বানাৱটটো মানে কেনেকুৱা ধৰণে কাঠেৰে বনাইছিল আৰু ভিতৰে কি আছে একদম ভিতৰত সোমাই গৈ দেখাই আছোঁ বাৰু দ্য চেণ্ট্ৰেল হল আৰু ধুনীয়াকৈ ঘৰটোৰ ভিতৰত সোমাই আহিয়ে ওপৰফালে দেখিছোঁ একদম মাছ মৰা যিমানখিনি যোগাৰ আছে গোটেইখিনি যোগাৰে ইমান ধুনীয়াকৈ এনেকৈ ৰাখি থৈ দিছে জাল জাকৈ তাৰপিছত চেপা বুলি কওঁ আমি গাঁৱৰ ফালে আৰু এইফালে আছে ডালা কুলা চাঙুলি গোটেইখিনি বস্তু ইয়াত ৰাখি থৈছে আৰু ব্ৰিটিছসকলৰ দিনতে বনোৱা চোফাত আমি দুটাই বহি লৈছোঁ কাৰণ এনে ঐতিহাসিক ঠাই চাই আৰু পুৰণি দিনৰ ঠাইবিলাক চাই মই বহুতে বেছি ভাল পাওঁ আৰু সেইকাৰণে ইয়াত আহিছোঁ আৰু বহুত ঠাই ফুৰিলোঁ কিন্তু ইয়াত আটাইতকৈ বেছি ভাল লাগিছে মোৰ ঘৰ আৰু পিছফালৰ তাৰ মানে কেনেকুৱা ধৰণে সজাইছিল চফা তফা তেতিয়াৰ দিনৰে গ্লাছ তাৰপিছতে ঠাণ্ডাত যে মানে এটা খুব ধুনীয়াকৈ এটা মানে কিবা বনাই আশাৰ দৰে আৰু ভিতৰত মানে জুই দিয়ে ৰুমটো গৰম হৈ থাকে চিনেমাবিলাকত দেখা পাওঁ তেনেকুৱা ধৰণৰো আছে ভিতৰত গৈ দেখাই আছোঁ একদম তেতিয়াৰ দিনত ব্ৰিটিছসকলৰ দিনত আৰু ব্ৰিটিছসকলৰ দিনত কেনেকুৱাকৈ ঘৰবিলাক সজাইছিল সেনেকুৱাকৈ ভিতৰখন সজাই আছে তাত গৈ দেখাই আছোঁ বলক এইফালেৰে যাব লাগিব এতিয়া আমি আৰু ৰুমটোৰ ভিতৰত সোমাই আহিয়ে দেখিছোঁ সেইফালে কিমান ধুনীয়াকৈ চাৰিওফালে এনেকৈ চফা তফা সজাই ৰাখিছে আৰু মাজত এখন টেবুল আৰু ওপৰফালে দেখাই আছোঁ ওপৰফালে কিমান ধুনীয়াকৈ চিলিংখনত চাওক কিমান ধুনীয়া ডিজাইন কৰিছিল লাইট চাইট দি বহুতে বেছি মজা লগা আৰু এইফালে সেইখন তেতিয়াৰ দিনৰে মুখ চোৱা গ্লাছ আৰু তলফালে এনেকৈ জুই ধৰা ঠাণ্ডাৰ দিনত যে মানে ইয়াত জুই দিয়ে আৰু গোটেই ৰুমটো গৰম হৈ থাকে সেইটো বনাই ৰাখিছিল ইয়াত আৰু এইফালে দেখাই আছোঁ একদম পুৰণা দিনৰ পৃথিৱীৰ প্ৰথমটো মিউজিক ছিষ্টেম এইটো গ্ৰামোফোন আৰু ব্ৰিটিছসকলৰ দিনৰ এইটো এটা টেলিফোন আৰু এইফালে এইটো ৰুমৰ একদম ছাইডতে আছে এটা মিটিং ৰুম গতিকে ব্ৰিটিছসকলৰ দিনৰ মিটিং ৰুমটো কেনেকুৱা চাওঁ বাৰু তেতিয়াৰ দিনতে ধুনীয়াকৈ এনেকৈ ডাইনিং চাইনিংবিলাক সজাই থোৱা আছে ব্ৰিটিছসকলৰ দিনৰে এটা বেলেগ অনুভৱ হ'ল আৰু এইফালে চাওঁ সাজন কাচনবিলাক তেতিয়াৰ দিনৰ চাৰিওফালে এইবিলাক ধুনীয়াকৈ বনাই থৈ দিছিল আৰু এইফালে লেম্প আমি যিবিলাক সৰু অৱস্থাত আমি এইবিলাক লেম্পতে পঢ়া শুনা কৰিছিলোঁ সেই লেম্পবিলাক ইয়াতে এনেকৈ ওলমাই ৰাখিছে একদম পুৰণি দিনৰ ইয়াত কেমেৰাবিলাক ইয়াত ৰাখি থৈছে এইটো কেনেকৈ লেডাৰৰ চাওক লেন্সৰ আগফালে আছে তেনেকৈ লেডাৰ আৰু চনটো ইয়াত লিখাই আছে 1956 আৰু এইফালে এইটো এটা কেমেৰা এইটোত আছে 1960 তেতিয়াৰ দিনৰ এইটো এটা কেমেৰা আৰু এইফালে এইবিলাক এইটো 1950 আৰু এইফালে এইটো 1960 আৰু এইফালে কোডাক ব্ৰয়িং মুভি কেমেৰা এইটো তাৰমানে ভিডিঅ' কেমেৰা চাগে কেনেকুৱা ছিষ্টেমৰ চাওক এইটো চনটো লিখাই আছে 1950 আৰু এইফালে এইটো কেনেকুৱা চাওক কেমেৰা এইফালে বহুত পুৰণি অৰুণোদয় সংবাদপত্ৰ আৰু অৰুণোদয়খনৰ ওপৰত ইয়াত তাৰিখ লিখাই আছে শিৱসাগৰ জুন 1848 চনৰে প্ৰায় 150-200 বছৰ আগৰ কিতাপ এইখন হাতেৰে চুই চাব মন আছিল কিন্তু গ্লাছেৰে ইয়াক
বন্ধাই আছে। আৰু ইয়াত কিবা কিছু কিতাপ আছে আৰু যিমান বেৰত ফটোবিলাক দেখিছোঁ এই বাংলোটো কেনেকুৱাৰ পৰা কেনেকুৱা বনাইছিল প্ৰথমতে কেনেকৈ আৰম্ভ কৰিছিল তাৰপিছত কেনেকৈ ক্ৰমান্বয়ে বনাই এনেকুৱা ৰূপ ল'লে গোটেইখিনি ফটো খুব ধুনীয়াকৈ ইয়াত দি থোৱা আছে একদম আৰম্ভণিৰ পৰা কেনেকৈ ষ্টাৰ্ট কৰিছিল তাৰপিছত কেনেকুৱা হ'ল তাৰপিছত কেনেকুৱা একদম ফিনিচিং কেনেকুৱা কৰিছিল গোটেইখিনি ইয়াত ধুনীয়াকৈ ফটোবিলাক দি থোৱা আছে। আৰু এনেকৈ ইয়াতো ধুনীয়াকৈ চফা টফা এনেকৈ সাজাই ৰাখিছে মাজত টেবুল আৰু ওপৰত এইটো তেতিয়াৰ দিনৰে মানে সেই ডিচি থকা দিনৰে এইটো এটা ব্ৰিটিছসকলৰ দিনৰ ঘড়ী। আৰু এইফালে গোটেই পাট মুগাৰ কাপোৰ কেনেকৈ বনায় আৰু কেনেকুৱা ধৰণৰ ধুনীয়াকৈ ইয়াত ডিজাইনবিলাক দি থৈছে। আৰু এইফালে এখন শাল খুব ধুনীয়া শাল এইখন। আৰু তলফালে গোটেই চোৱা শেষে প্ৰায় এতিয়া ওপৰ ফালে যাম ধুনীয়াকৈ তেতিয়াৰ দিনত যিহেতু ব্ৰিটিছসকলৰ দিনৰে ঘৰ গতিকে চিৰিবিলাকো আছিল কাঠৰ আৰু কাঠৰ চিৰিৰে এনেকৈ উঠি আমি গৈ আছোঁ এতিয়া ওপৰত। আৰু ওপৰত আহিয়ে দেখিছোঁ ইয়াৰ পৰা একদম বাদ্যযন্ত্ৰবিলাক ঢোল তাল খোল দতৰা গোটেইখিনি বস্তু সকলোবিলাকৰ নামে নাজানো কিন্তু অসমীয়া বাদ্যযন্ত্ৰ বহুত বেছি আছে ইয়াত মানে একদম নেদেখা নাম নুশুনা বাদ্যযন্ত্ৰও কিছুমান ইয়াত দেখিবলৈ পাম। এটা এটাকৈ আপোনালোকক দেখাই আছোঁ চাওক কেনেকুৱা ধৰণৰ ইয়াত ৰাখি থৈছে একদম বাঁহৰ কাঠৰ খুব ধুনীয়া গোটেইখিনি বাৰু যিমানখিনি বাৰু স্পীডত মই দেখাই গৈ আছোঁ আপোনালোকে কেৱল নামবিলাক মাতি ধুনীয়াকৈ চাই থাকক। আৰু ওপৰত তেতিয়াৰ দিনৰে বাদ্যযন্ত্ৰবিলাক আছে বহুত পুৰণি বাদ্যযন্ত্ৰ ইয়াত আহিব পাৰে আৰু গোটেই চাব পাৰে কাৰণ ইয়াৰ 50% আমি বহুতে দেখা নাই আৰু ময়ো দেখা নাছিলোঁ আগত সেইকাৰণে ইয়াত আহিব পাৰে আৰু চাব পাৰে আমাৰ ঐতিহাসিক বস্তুবিলাক। এতিয়া চিধা আকৌ তলফালে গৈ আছোঁ ইয়াৰ পৰা চিধা এতিয়া চাগে বাহিৰতে যাম। আৰু এইফালে এইটো বাংলো আছিল আৰু বাংলোটোৰ চাৰিওফালেও খুব ধুনীয়াকৈ সজাই তুলিছে আজিকালি নতুন ধৰণে এইফালে এনেকৈ ৰাস্তাটো বনাইছে তাৰপিছত এইফালে সৰু ল'ৰা ছোৱালীয়ে উমলা ঘৰ বনাই থৈ দিছে তাৰপিছত তাত কিবা কিবি বনাই থৈ দিছে ওচৰত গৈ দেখাই আছোঁ সেইফালেৰে একদম ব্ৰহ্মপুত্ৰ নদী। আৰু এইফালে বাংলোটো আৰু আমি অলপ আগত মানে যোৱাকালিৰ ভিডিঅ'টোত আপোনালোকে দেখা পাইছিল সেইখন পাৰ্ক সেইখন পাৰ্ক আৰু সেইখন পাৰ্কত যোৱা টিকেট চাগে ইয়াতে পাই যাব কাৰণ ইয়াৰ পৰা চিধা এটা বাংলোটোৰ ওচৰৰে এনেকৈ চিধা এটা ৰাস্তা বনাইছে আৰু ৰাস্তাটো চিধা একদম সেইখন পাৰ্কলৈকে যাব। আৰু এইটো ভিডিঅ' যদি চাব বিচাৰে তেনেহ'লে মোৰ প্ৰফাইলত যায় ইয়াৰ আগৰ ভিডিঅ'টো চালে হৈ গ'ল সেই পাৰ্কখনৰ গোটেই ধুনীয়াকৈ ভিডিঅ' এটা তাত বনাই ৰাখিছোঁ মই। আৰু এতিয়া বাংলোটোৰ সেইটো ছাইড যাওঁ সেইটো ছাইডে কিমান ধুনীয়াকৈ কেনেকুৱা কি বনাইছে দেখাই আছোঁ বলক। আৰু এইফালে সৰু ল'ৰা ছোৱালীয়ে খেলা মানে এনেকৈ ঘৰ বনাই ৰাখিছে চিৰিৰে উঠি সেই ঘৰত সোমোৱা এনেকৈ সৰুকৈ বনাই ৰাখিছে। আৰু এইফালে এইখন কি ধুনীয়াকৈ মানে বনাইছে। বাংলোটোৰ ওচৰত সেই সৰু ল'ৰা ছোৱালীখিনি খেলা ডিজাইনটো দিছে আৰু এইফালে দিছে এখন মানে লুডো গেমত যে আমি পাই যাওঁ সাপ খেল আৰু সাপ খেলখন এইফালে আৰু এইফালে চেছ খেল একদম ধুনীয়াকৈ চেছ খেলখন মানে দবা খেলখন এনেকৈ সজাই ৰাখিছে ইয়াত। আৰু বাংলোটোৰ পিছ চাইডে আহিছোঁ এইবাৰ চাৰিওফালেতো খেলা সৰু ল'ৰা ছোৱালী উমলা ধুনীয়া কিবা কিছু আইটেম ৰাখিছে। আৰু এইফালে চিধা ব্ৰহ্মপুত্ৰ নদীটো এইফালে ব্ৰহ্মপুত্ৰ নদী আৰু এইফালে হৈছে বাংলোটোৰ পিছ চাইডটো এইটোৱে হৈছে বাংলোটোৰ পিছ চাইড। আৰু বাংলোটোৰ পৰা এতিয়া চিধাই এইফালে আহি আছোঁ আমি ব্ৰহ্মপুত্ৰৰ পাৰে এইফালে যিহেতু ব্ৰহ্মপুত্ৰ নদীটো আৰু এইফালে ষ্টাৰবাক্স কফি এইফালে গৈ আছোঁ এতিয়া। আৰু ইয়াত ধুনীয়াকৈ দুটামান ফটো চটো উঠাই লওঁ এইটো লোকেশ্যনত চিধাই পাগলা। আৰু এই ঠাইখিনি ফটো উঠাৰ কাৰণে বঢ়িয়া ঠাই এইটো ফটো পইণ্টে এক প্ৰকাৰ কাৰণ ইয়াতে সকলোৱে ফটোই উঠি আছে কেৱল বেলেগ কাম একো নাই। আৰু এইফালে ষ্টাৰবাক্স কফিৰ ইয়াত দি আছে ফুল প'জ। প্ৰথমতে মই ভিডিঅ'টো বনাই ল'লোঁ কেনেধৰণে প'জ দি আছে তাৰপিছত বাৰু মই ফটো দুটামান উঠাই দিওঁ। আৰু এনেকৈ ষ্টাৰবাক্সৰ পৰা চিধা আমি যাব আহি আছোঁ ঘৰত। গতিকে এইটো আছিল ছেকেণ্ড ভিডিঅ' গুৱাহাটীৰ পৰা। থাৰ্ড ভিডিঅ'টো অতি সোনকালে আহি আছে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নটিফিকেশ্যনটো অন কৰি ৰাখিব যাতে ভিডিঅ' আপলোড কৰিলে আপুনি প্ৰথমে চাব পায়।